প্ৰথমবাৰৰ বাবে ND24 পোহৰলৈ আনিছিল গোবিন্দপুৰৰ হাজাৰ হাজাৰ বিঘা মাটি পূৰ্ববংগীয় মুছলমানে দখলৰ বিস্ফোৰক তথ্য। সকলোৱে দেখিছিল কিদৰে নিৰাপত্তাহীনতাত ভুগি মাটি ভেটি এৰি স্থানান্তৰিত হ'বলগীয়া হৈছে খিলঞ্জীয়া লোক। আজি আমি দেখুৱাম পূৰ্ববংগীয় মুছলমানৰ আগ্ৰাসনৰ আন এক কাহিনী। বৰপেটাৰ আন একাংশ অঞ্চলত খিলঞ্জীয়াৰ ভূমি পূৰ্ববংগীয় দখলৰ নতুন কৌশল। আগ্ৰাসনৰ প্ৰকোপত নিজৰ পৈতৃক ভেটি এৰি গাঁও এৰিছে একাংশ ভূমিপুত্ৰই। কিদৰে সংখ্যালঘুত পৰিণত হ'ল একালত বড়ো লোকৰ প্ৰাধান্য থকা এখন গাঁও। আমাৰ লক্ষ্যস্থান আছিল বৰপেটা সমষ্টিৰ পূব চটোলা গাঁও। কিন্তু যাত্ৰাপথতেই দেখা গ'ল এটা দৃশ্য। চাওক এই তোৰণখন। ১ নং কাপলাবাৰী এই বজাৰখনৰ তোৰণখন ভূমিদাতা ভেবেলা বড়োৰ সোঁৱৰণত উচৰ্গা কৰা হৈছে ঠিকেই, কিন্তু সমগ্ৰ পৰিৱেশ লক্ষ্য কৰিলে আপুনি অনুমান কৰিব পাৰিব প্ৰকৃততে এই বৃহত্তৰ অঞ্চলটো এতিয়া আছে কাৰ দখলত। প্ৰবল বৰষুণৰ মাজতেই এটা সময়ত আমি আগবাঢ়িলোঁ আমাৰ লক্ষ্যস্থান পূব চতলা অভিমুখে। এটা সময়ত জেহাদী সংগঠন JMBৰ সক্ৰিয়তাৰ বাবে চৰ্চিত হৈছিল চতলা। অঞ্চলটোত JMBৰ সক্ৰিয় নেটৱৰ্ক উৎখাতৰ বাবে চলিছিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ নিয়াৰ অভিযান। এটা সময়ত আমাৰ দল উপস্থিত হ'লগৈ সেই স্থানত। একালত কেৱল বড়ো জনসাধাৰণেৰে পৰিপূৰ্ণ আছিল এই পূব চতলা গাঁও, কিন্তু গাঁওখনত এতিয়া আছেগৈ মাথো ২০টামান বড়ো পৰিয়াল। গাঁওখন ভৰি পৰিছে পূৰ্ববংগীয় মুছলমান লোকেৰে। বেছিভাগ ভূমিপুত্ৰই গাঁও এৰি আন ঠাইলৈ প্ৰব্ৰজিত হৈছে। আমি ভবাত আমাৰ পূব চতলা বা পশ্চিম চতলাত তাৰমানে বড়ো মানুহ বিশেষকৈ কি কৰিছে, বিক্ৰী কৰি আন ঠাইলৈ গৈছে। কোনোবা লখিমপুৰ গৈছে, কোনোবা সেইফালে বড়ো আমাৰ যিটো BTAD এলেকাত গৈছে, সেনেকুৱা কিছুমানে এনেও এৰি থৈ গৈছে, সেনেকুৱা হৈছে। আমাৰ পিছফালে যিখিনি পথাৰ আছে সেইখিনি এটা সময়ত কাৰ আছিলে? এইটো চব বড়ো লোকৰ মাটি আছে। এতিয়া কাৰ? এতিয়া এই সংখ্যালঘুৰ মানুহ বা গৰীয়া মানুহৰ সেনেকুৱা মানুহ লোকৰ মাটি চব। গাঁওখনত বাকী ৰোৱা অৱশিষ্ট বড়ো পৰিয়ালসমূহৰ অৱস্থা এতিয়া এপাচি শাকত এটা জালুকৰ দৰে। নিৰাপত্তাহীনতা আৰু অজান আশংকাত ভুগি যেন সুযোগ পালেই নিজৰ স্থান এৰি আন স্থানলৈ উঠি যোৱাৰ সুযোগৰ বাবে অপেক্ষাৰত তেওঁলোক। কিন্তু কিদৰে চলিছে খিলঞ্জীয়াৰ ভূমি দখলৰ আগ্ৰাসন। আজি আমি উপস্থিত হৈছোঁ বৰপেটাৰ চৌতালাত, আৰু চৌতালাত আমি এঘৰ ব্যক্তিৰ ঘৰলৈ আহিছোঁ। তেওঁলোক বড়ো খিলঞ্জীয়া লোক, আৰু তেওঁলোকৰ ঘৰৰ ভেটিত মই বৰ্তমান আছোঁ, আৰু তেওঁলোকৰ ঘৰৰ ভেটি বৰ্তমান কি পৰ্যায়ত আছে সেই আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ। মই কেমেৰা পাৰ্চনক কিছু আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। আৰু তেওঁলোকৰ ঘৰৰ অৱস্থাটো চাওক। কোনো ধৰণৰ চৰকাৰী আঁচনি আজিলৈকে তেওঁলোকে লাভ কৰা নাই। তেওঁলোকৰ 4টা পৰিয়াল ইয়াত অতি শোচনীয় অৱস্থাত আচলতে আছে বুলি ক'লেও ভুল কৰা নহ'ব। তেওঁলোকৰ ঘৰখনৰ ভিতৰৰ অৱস্থাখিনিও আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। তেনেই জৰাজীৰ্ণ এখন ঘৰ। যদি আপোনালোকে চাই চাৰিওফালৰ বেৰৰ অৱস্থা চাওক, জৰাজীৰ্ণ সম্পূৰ্ণ অৱস্থা। আৰু এনেধৰণৰ পৰিৱেশত তেওঁলোক আজিৰ দিনত জীয়াই থাকিবলগীয়া হৈছে। তেওঁলোকৰ পৰিয়াল এনেধৰণে দিন অতিবাহিত কৰিবলগীয়া হৈছে তেওঁলোকৰ পৰিয়ালসমূহে। আৰু চাৰিওফালে যদি চাই, চাৰিওফালে গোটেই কেইগৰাকী তেওঁলোকৰ যি ভাই ককাই আছে তেওঁলোকৰো অৱস্থা তথ্যবচ একেধৰণৰ অৱস্থা। ঘৰৰ অৱস্থা শোচনীয়। আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আচলতে তেওঁলোকে সচ্ছলতা নথকাৰ বাবে কি কৰিবলগীয়া হৈছে, নিজৰ ভেটিটো কাক গতাই দিবলগীয়া হৈছে, সেয়াও আপোনালোকক এই প্ৰতিবেদনৰ জৰিয়তে আমি দেখুৱাৰ চেষ্টা কৰিম। এতিয়া চাওক এই দৃশ্য। একেটাই চৌহদ। এফালে এটা নদন বদন সংখ্যালঘু পৰিয়ালৰ পকী ঘৰ, আনফালে এটা বড়ো পৰিয়ালৰ দুৰৱস্থা। দৰিদ্ৰতাই পিষ্ট কৰা দেবেৰা বড়োৰ 4 সন্তানৰ আৰ্থিক অচ্ছলতাৰ সুযোগ লৈ কদম আলীয়ে ক্ৰয় কৰিলে পৰিয়ালটোৰ 2 বিঘাৰো অধিক মাটি। আৰু তাৰ পাছৰ দৃশ্য এয়া। গুৰুত্বপূৰ্ণ কথাটো হ'ল দেবেৰা বড়োৰ 4 সন্তানৰ একাংশই নাজানে আচলতে কি ঘটিছিল মাটি বিক্ৰীৰ ক্ষেত্ৰত। হিচাপো নাই। আপোনালোকৰ এতিয়া কিমান মাটি আছেগৈ ইয়াৰ পৰা? আছে 6 কথা। কাক বিকিলে আপোনালোকে? মিয়া মানুহ। মাটিটো কাক বিক্ৰী কৰিছে? তাক মানে কদমালৈকে বিক্ৰী কৰিছে। আপোনালোকে যে মাটি বিক্ৰী কৰিছিলে আপোনালোকৰ ককাই ভাই চবে নাজানে? চবে নাজানে। কিমান মাটি বিক্ৰী কৰিলে? তেওঁৰ মাটি 1.5 বিঘা মান হ'ব মাটিটো। কিমানত বিক্ৰী কৰিলে? সেইবিলাকত এতিয়া টকাৰ কথা সংখ্যাটো মোক নকয়।
কিমানত বিক্ৰী কৰিলে? টকাৰ সংখ্যাটো মোক নকয়, মোক দেখুওৱা নাই, মই নাজানো। পৰিয়ালটোৰ একমাত্ৰ এইগৰাকী উচ্চ শিক্ষিত যুৱতীয়ে দাঙি ধৰিলে নিজৰ লগতে গাঁওখনৰ বাস্তৱ ছবি। আমাৰ ঘৰৰ অৱস্থা একদম বেয়া, মানে দেউতাই হাজিৰা কৰে খায়, হাজিৰা কৰি ঘৰখন চলাই আছে। ইয়াত আগতে কিমান মানুহ আছিল? আগতে 30-35 মান আছিল, এতিয়া বাৰু 20 ঘৰ মানে আছে। চবেই মানে মিয়া মানুহক মাটি বিক্ৰী কৰি দিছে। হয়, মিয়া মানুহ মাটি বিক্ৰী কৰি চব গুচি গৈছে। চৰকাৰী সুবিধা তোমালোকে একো পোৱা নাই? চৰকাৰী সুবিধা আমি একো পোৱা নাই। পঢ়ি আছা? পঢ়ি আছো। হয়, ঘৰৰ পৰা পানী পৰে আমাৰ। লাইটৰ ব্যৱস্থা ইমান নাছিল, এতিয়া মানে মানুহ ভাল কৰিছো আৰু। ঘটনাৰ পমখেদি ঘৰখনত উপস্থিত হৈছিল খুমটাইৰ বিধায়ক মৃণাল শইকীয়া। সকলো দেখি শুনি মিয়াৰ আগ্ৰাসনক লৈ বিধায়কজনৰ প্ৰতিক্ৰিয়া। কিন্তু এই গাঁওখনৰ যিটো হিষ্ট্ৰী সেইটো দেখিলোঁ যে এখন বড়ো গাঁও আছিল, বহুত মানুহ আছিল, কিন্তু এই মাটিখিনি বেলেগে ল'লে আৰু দুখটো মই বেলেগক দিলোঁ। ইয়াৰ মানুহখিনিয়ে কাৰোবাৰ বিপদ পৰিল, মাটি অলপ বিকি দিলে, গৈ এতিয়া বড়ো মানুহ আছে 20 ঘৰমান আছেগৈ, বাকী সকলো আমাৰ ইমিগ্ৰেণ্টছ মানুহৰ তালৈ গুচি গ'ল, বংগবন্ধুৰ মানুহক তালৈ গুচি গ'ল। খুব দুখ লগা। এনেকুৱা বহুত গাঁও আমাৰ যি সৰলতাৰ সুযোগ লৈ বহুত গাঁৱত আচলতে গাঁওবিলাক বেলেগে মাটিবিলাক লৈ। এয়াই আগ্ৰাসনৰ বাস্তৱ ছবি আৰু ৰণকৌশল। এনেদৰেই ৰাজ্যৰ নিজৰ ঘৰতে অঘৰী হ'বলগীয়া হৈছে খিলঞ্জীয়া ভূমিপুত্ৰ। আগ্ৰাসনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ পোষকতা কৰি বৰ্তমানৰ শাসনাধীন চৰকাৰখনে এনেবোৰ স্পৰ্শকাতৰ বিষয়ৰ ওপৰত গুৰুত্ব দি যথোচিত ব্যৱস্থা গ্ৰহণৰো সময় সমাগত। এনেও জোৰ পুৰি হাত পোৱা অৱস্থা। পংকজ বৰাৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।